গৌৰৱ গগৈয়ে কৈছে যে কংগ্ৰেছৰ পৰা যিখিনি বিজেপি ভাইৰাছ আছে এইবোৰ কৰিবৰ কাৰণে এণ্টিভাইৰাছ এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব। ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম। আৰু উত্তৰ লখিমপুৰ জিলা পৰিষদৰ নিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। নতুন জিলা পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত হৈ গ'ল। 2 এদিনৰ ভিতৰতে সভাপতি আদিৰো নিৰ্বাচন হ'ব। মই ভাবোঁ যে নতুন কাৰ্যালয়ত নতুন জিলা পৰিষদে আহি লখিমপুৰৰ ৰাইজক সেৱা কৰিব। কৰি গৈ থাকো, লাষ্টত আপোনালোকৰ লগত কথা পাতিম কাৰ্যসূচীখিনি। অসম গণ পৰিষদৰ দিনৰ পৰা যিহেতু বিদেশী বহিষ্কাৰ এটা ইছ্যু হিচাপে আছে, হয়, এতিয়া বিদেশী বুজাটো কংগ্ৰেছৰ দিনত বেছি হ'ল নে অসম গণ পৰিষদৰ দিনত বেছি? কংগ্ৰেছ, যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ, আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু 10 বছৰ এজিপিৰ শাসন আছিলে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? 71 চনত, 67 চনৰ পৰা 71ৰ সময়ত। আৰু সেইটোৱে অসমৰ ইতিহাসে কয়, সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে। এজিপিটো 85তে আহিলে। এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব। ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম। আৰু অজিত ভূঞা নামৰ ব্যক্তি এজনক CM ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে। সেই গোচৰত কেইবাজনো ACS অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে। অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিলে। আজি ষ্টেটমেণ্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব। 2011 চনত যিসকল শিক্ষক থাকি গ'ল চাকৰি দিবলৈ, 11 চনত 30 নৱেম্বৰত যিসকলক দিছিলে, থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব? তেওঁলোকে কৈ আছে যে এইখিনি বিষয়া ভুলৰ কাৰণে থাকি গৈছে বুলি ক'লে। যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব নে নাই, কাৰ থাকি গ'ল? সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে। কিছু মানুহৰ হ'ব, কিন্তু হ'লেও আৰু থাকি যাব। এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে, কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই। এতিয়া আপুনি সাংবাদিক, আপোনাক যদি মই সুধো থাকি যোৱাৰ সংজ্ঞাটো কি, আপুনিও দিব নোৱাৰিব। বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম, কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু 2টা পইণ্ট নতুনকৈ আহি যাব। এতিয়া এটা পাৰ্ট আমি কণ্ট্ৰেক্ট দিছিলোঁ, কোৰ্টত গ'ল, ছাবজুডিচ হ'ল, কিন্তু কেছটো এতিয়া শেষ হৈছে। মই ভাবোঁ যে অহা খুব কম দিনৰ ভিতৰতে কণ্ট্ৰেক্টৰ আমি এলট কামটো কৰিম।